যিহেতু নিউ ইয়েৰ বুলি ক'ব পাৰি, আজি ৰাতিটোহে বাকী আৰু গতিকে নিউ ইয়েৰ ষ্টাৰ্টটো সদায় আমি মিঠাইৰে আৰম্ভ কৰিব লাগে। সেইকাৰণে ভাবিলোঁ এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। কি কিনো লৈছোঁ আপোনালোকে দেখিছেই, আৰু ফুল ভিডিঅ'টো আপোনালোকে ইউটিউব চেনেলত চাব পাৰিব বুলি মই আশা ৰাখিলোঁ। এনেকৈ এতিয়া মই ক্ৰীম দি দিছোঁ আৰু লগতে মই বিশেষকৈ এয়া ফ্ৰুটছো দি দিছোঁ। আপোনালোকে বাৰু এনেকৈ বনাই কেতিয়াবা খায়নে? আজি এটা কুকিং টিপছ এটা আপোনালোকক মই দিছোঁ, আৰু সেইটো মই চকলেট পাউডাৰ আৰু ক্ৰীম মিক্স কৰি পেলাই তাৰ ওপৰত দি দিছোঁ চিয়া চিডছ, লগতে চেৰী কালাৰফুল হ'বলৈ কাৰণে অভাৰনাইট চক চিয়া চিডছ বুলি ক'ব পাৰি, লগতে ৱেলনাটছ, এলমণ্ড আপোনালোকে দি দিব পাৰে। এতিয়া বিশেষকৈ মোৰ ৰেডিও হৈ গৈছে। ওপৰত এয়া চকলেট আৰু যিটো তাৰমানে মই ক্ৰীমে মিক্স কৰি এটা বনাইছিলোঁ সেইটোও মই লগতে দি দিছোঁ। আপোনালোকে যদি এনেকৈ ট্ৰাই কৰি চোৱা নাই, ট্ৰাই কৰি চাব, বিৰাট ভাল পাব। ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে অশেষ ধন্যবাদ। আগন্তুক দিনলৈকে যাতে আপোনালোকে তেনেকৈ ছাপোৰ্ট কৰি থাকে বুলি মই আশা ৰাখিলোঁ। মোৰ এতিয়া ৰেডি হৈ গ'ল, এতিয়া খোৱাৰহে কথা। আপোনালোকে গেষ্ট আহিলেও ঘৰত দিব পাৰে আৰু নিজেও ট্ৰাই কৰি চাব পাৰে। যিহেতু মোৰ ৰেডিও হৈ গ'ল, সেইকাৰণে মই অকণমান ট্ৰাই কৰি চাওঁ বুলি ভাবিছোঁ। আপোনালোকে চকলেট আৰু ক্ৰীম যিটো মিক্স কৰি দিছোঁ সেইটো নিদিলেও হ'ল, আৰু এনেকৈও আপোনালোকে বনাই খাব পাৰে। মোৰ কিন্তু বহুত ভাল লাগিলে খাই পেলাই, বহুত ডিলিচিয়াছ বুলি যে কয়। নাটছৰ ফ্লেভাৰ আহিছে, ইফালে গোটেই ফ্ৰুটছবিলাকৰ বেলেগ বেলেগ ফ্লেভাৰ। ট্ৰাই কৰি চাব, বহুত য়াম, ডিলিচিয়াছ। নিউ ইয়েৰৰ কাৰণে এইটো বেটাৰ অপশ্যন একো হ'বই নোৱাৰে। গতিকে হেপী নিউ ইয়েৰ।